নিহিতম চ সত্যম সত্যস্য সত্যম ঋত সত্য নেত্ৰম সত্যাৎকম ত্বম শৰণম প্ৰপন্নম। তুমিয়ে সেইজন সত্য যাৰ পৰা এই সৃষ্টি স্থিতি লয় হৈছে। গতিকে সেই সত্যত শৰণ লোৱাৰ কথা কৈছে, সেই আনন্দত শৰণ লোৱাৰ কথা কৈছে। আৰু যদি আমি জীৱনটো সফল কৰিব বিচাৰিছোঁ তেতিয়াহ'লে কৃষ্ণত শৰণ লোৱাৰ বাহিৰে গত্যন্তৰ নাই। সেইকাৰণে গুৰুজনে আমাক এক শৰণ হৰি নাম ধৰ্ম দিছে। মনটো কেন্দ্ৰীভূত কৰক, ফ'কাছ কৰিবৰ কাৰণে এটা বিষয়ত আমি এজন দেৱতাৰ ওচৰত চাপিব লাগে। আপোনালোকে হয়তো গম পাব পাৰে বা সুধিব পাৰে যে যদি এজনত শৰণ ল'লে হয় তেতিয়াহ'লে যে বেলেগ বেলেগ দেৱ দেৱতাৰ পূজা পাতল এতিয়াও কিয় চলি আছে? ভগৱান কৃষ্ণই অৰ্জুনক কৈ থৈ গৈছে, অৰ্জুন কামস্তেৰ স্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, বাপ সামৰিব হৈছে নেকি? কৈ দিবচোন। হৈছে, ভকতো গৈছে, সামৰি দিম। চাওক, আপোনালোকে অকণমান ইংগিত দি দিব। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন শুনা, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, কামস্তেৰ স্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰিলে তেওঁলোক ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ওচৰত যায়। কিয়? হে প্ৰভু মোক এইটো দিয়া, হে প্ৰভু মোক সেইটো দিয়া, হে প্ৰভু মোক সেইটো দিয়া। আৰু কৃষ্ণৰ ওচৰত যদি আহিব লাগে কেনেকৈ আহিব লাগিব? সৌনকে যেতিয়া প্ৰশ্ন কৰিছিল সুত মুনিক, কলিযুগৰ মানুহে পৰম কল্যাণ সাধন কৰিব পৰা সহজ উপায় এটা দিয়া। আয়ুস কম তেওঁলোকৰ, বুদ্ধিহীন, ভাগ্যহীন, স্মৃতিশক্তি কম, তেওঁলোকে কৰিব পৰা আটাইতকৈ সহজ উপায় দিয়া। আৰু সুতমুনিয়ে তেতিয়া উপায় দিছিল ভাগৱতত, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। সুতমুনিয়ে কৈছিল, হে সৌনকাদি ঋষি সমস্ত, যদি পৰম কল্যাণ সাধন কৰিব বিচাৰে কলিযুগৰ মানুহে, উপায় কেৱল এটাই। কি? কলিযুগৰ পৰম ধৰ্ম কেৱল কৃষ্ণত একান্ত শৰণ। অধোক্ষজ কৃষ্ণৰ সহস্ৰ নামৰ এটা, কিন্তু চৰ্ত দুটা বান্ধি দিছিল তাত। অহেতুক অপ্ৰতিহত। অহেতুক মানে হেতু নথকা, নিষ্কাম ভাৱে কৃষ্ণত শৰণ লোৱা, কৃষ্ণৰ ভক্তি কৰা। কেনেকৈ কৰিবা? নিষ্কাম ভাৱে, একো নিবিচাৰে। আৰু দ্বিতীয়ত কৈছে কেনেকৈ? অপ্ৰতিহত। তোমাৰ এই ভক্তি এনেকুৱা নহয় যে মই দিনত ঈশ্বৰ চিন্তা কৰিলোঁ, ৰাতি বেলেগ না, নিৰন্তৰভাৱে, অন্তৰবিহীনভাৱে, কণ্টিনিউ, নিষ্কাম আৰু নিৰন্তৰভাৱে যদি কৃষ্ণক ভক্তি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে পৰম আনন্দ লাভ কৰিব পাৰিব। এটা ডাঙৰ কথা হৈছে ভক্তি কৰিব কেনেকৈ? গুৰুজনাই কৈছে কীৰ্তনত, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি সমস্ত যদি বিষ্ণুময় হয়, মই কাৰ কাৰ ওচৰত যাম এতিয়া সেৱা কৰিবলৈ? কাৰ কাৰ ওচৰত যাম? সমস্ত জীৱই যদি বিষ্ণুময় হয়। কপিলে কৈছে, মাক দেৱহূতি, অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিৰম্বনম। তাত কৈছে কি বুলি? 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিলে মাক দেৱহূতিক কৈছে, মা, মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো। মোক বাদ দি যিসকলে কেৱল জড় মূৰ্তিত সেৱা শুশ্ৰূষা কৰিছে, পূজা অৰ্চনা কৰিছে, এইটো কেৱল বিৰম্বন। সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। 3য় স্কন্ধত সুন্দৰভাৱে লিখা আছে। তেতিয়া প্ৰশ্ন আহে আমাৰ,
তেতিয়া কৃষ্ণৰ ভক্তি কেনেকৈ কৰিম? ভক্তি মানে কি? কেনেকৈ ভক্তি কৰিম? ভক্তি মানে নাৰদে কৈছে, ভক্তিৰ সংজ্ঞা দিছে, স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপ আছ। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। দেশখনক ভাল পাওঁ, দেশভক্তি। মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। প্ৰেম। সমস্ত জীৱৰ প্ৰতি যদি মনত প্ৰেম আহে, আপুনি আৰু বেলেগে কি ভক্তি কৰিব লাগে? কাৰো প্ৰতি যদি দ্বেষ ভাৱ নাই, বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ হবে নষ্ট হয়ে দেবে তাবক্ষণে তাৰ সব শেষ হৈ যাব। কেনেকৈ কৰিব এতিয়া? কপিলে দেৱহূতিক কৈছে, অতঃ মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েদ দান মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা। মা, মোক তোমালোকে চাৰি ধৰণে ভক্তি কৰিব পাৰা। কেনেকৈ? প্ৰথম কৈছে দান কৰা। কাক? টকা পইচা দি না, নালাগে। এই ৰাতিপুৱা আপোনাৰ ঘৰৰ চোতালত চৰাই কেইটামান পৰিছে, আপুনি পাৰিছে যদি চাউল এমুঠিটো দিয়ক, বিষ্ণুময় জ্ঞান কৰি যে বিষ্ণু অংশে তোমালোকে মোৰ গৃহত প্ৰৱেশ কৰিলা, এই মুঠি চাউল মই কৃষ্ণৰ নামত অৰ্পণ কৰিলোঁ। সেয়াও এক ভক্তি। আপোনাৰ গেটৰ ওচৰত গৰমত গাই এজনীয়ে কক বকাই আছে, আপুনি পানী এবাল্টিক নি খুৱাইছে। কাৰ গাই বাদ দিয়ক, সেয়াও ভক্তি। আপোনাৰ গাঁৱত কোনোবা এজন বিপদত পৰিছে, আপোনাৰ টকা পইচা নাই, শাৰীৰিক ক্ষমতা নাই, কিন্তু কাষত থিয় হৈ পেলাই আপুনি যদি কৈছে, বোপাই তই চিন্তা নকৰিবি, আমি গাঁৱৰ মানুহবিলাক কিয় আছো, অভয় দান, সেইটোতো আমি দিব পাৰোঁ। আপুনি কোনোবা এজনক আশীৰ্বাদটো দিব পাৰে, যা বোপাই তোৰ মংগল হওক, এইটো দান। আৰু পাৰে যদি টকা পইচা দিয়ক, কি ক্ষতি আছে? পঞ্চভাগ কৰি বিভাগিবে নিজ বিত্ত, 5 ভাগ কৰি নিজৰ ধন ভাগ কৰিবলৈ কৈছে, তাৰ এটা অংশ ধৰ্মৰ নামত দিবলৈ কৈছে। কিন্তু যদি আপুনি দান দিয়ে, দান কেনেকৈ দিব লাগে সেইটো বুজি লওক। দাতব্যমিতি যদ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক, গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, দান দি পেলাই তাৰ পৰা বিনিময় নিবিচাৰিবা। আমি আমাৰ মাহী পেহীৰ ছোৱালীৰ বিয়াত যদি আঙুঠি এটা দিওঁ সোণৰ, আৰু মনে মনে ভাবি থাকো মোৰ ল'ৰাটোৰ বা ছোৱালীৰ বিয়াত সিহঁতে সোণৰ আঙুঠি দিয়ে নে নাই চাম, কিয় মই দি থৈছো সিহঁতৰ ছোৱালী বিয়াত। আপোনালোক তেনেকুৱা নহ'ব পাৰে, আমাৰ ক্ষুদ্ৰ চিন্তা, আমি তেনেকে ভাবো। আৰু যদি মোৰ ল'ৰাৰ বিয়াত 100টা আঙুঠি উঠি গ'ল, বেলেগ বেলেগ কোনোবাই দিলে, কিন্তু মই যাক দি থৈছিলো সিহঁতে যদি নিদিলে, তেতিয়াও মোৰ সন্তুষ্টি নাই। মই সিহঁতক আঙুঠি দিছিলো আৰু সিহঁতে চাৰ্ট এটা দি পেলাই বিয়া খাই গুচি গ'ল, সন্তুষ্টি নাই। আমি নামঘৰলৈ ফেন এখন দিলো, ব্লেডত লিখি থওঁ দাতা বুলি। যদি কোনোবাই লিখি থৈছে, আজিৰ পৰা তেনেকুৱা নকৰিব। কিয়? প্ৰত্যেকটো কৰ্মৰ একোটা ফল থাকে। ঈশ্বৰৰ অৰ্থে আপুনি যিটো দান দিছে, হ'ব পাৰে 1 টকা, হ'ব পাৰে শক্তি অনুসাৰে আপুনি 1 লাখ দিছে, হ'ব পাৰে আপুনি কোটি টকা দিছে। আপোনাৰ ভাৱ কেনেকুৱা, এটিটিউড কেনেকুৱা, তাৰ ওপৰত ডিপেণ্ড কৰিছে ফলটো। মই যদি 1 কোটি টকা দি ভাবো যে মোক সকলোৱে জানক, তাৰ পৰা একো লাভ নাই। আৰু আপুনি যদি ভিক্ষা খুজি অনা পইচা কেইটাৰো 10 টকা পাইছে খুজি মাগি আনি, তাৰ 5 টকা বোলে ঈশ্বৰৰ নামত দিলো, সেইটোৱে আপোনাক বহুত ফল দিব। 50% দিলে আপুনি। দান দিয়াৰ পিছত যদি আপুনি লিখি থয়, তাৰ মানে এই কৰ্মৰ ফলটো আপুনি পাই আছে। কেনেকৈ? প্ৰচাৰৰ দ্বাৰা। যোন আহে তেওঁৱে ক'ব এই ফেনখন অমুকে দিছে। প্ৰত্যেকটো কৰ্মৰ ফল থাকে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক, গীতা। ভাল বেয়া বা মিশ্ৰিত 3 ধৰণৰ ফল। আপুনি দান দিছে আৰু দাতা বুলি লিখি থৈছে, প্ৰত্যেক মানুহে আহিছে পঢ়িছে, দাতা অমুক অমুকে দিছে, প্ৰচাৰ হৈ আছে, ফল আপুনি পাই আছে। যদি আপুনি দাতাটো নিলিখে, তেতিয়া ফলটো কেনেকে পাব?
ভগৱানে কৈছে তেতিয়া মই ভক্তৰ অধীন। অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ ৯:৪ ভাগৱত নৱম স্কন্ধ ৪ৰ্থ অধ্যায় ৬৩ নম্বৰ শ্লোকত লিখিছে। দুৰ্বাসাক কৈছিল ভগৱান বিষ্ণুৱে, মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ নহয়। যদি আপুনি দান দি তেওঁৰ নামত, তেওঁৰ স্থানৰ কাৰণে পাহৰি যদি যায়, ভগৱান বাউণ্ড হৈ যাব আপোনাক ফল দিয়াৰ কাৰণে। আৰু ১ গুণ লগাইলে সহস্ৰ গুণ হয়, আপুনি ফল পাব। সেইকাৰণে যদি দান দিয়ে, দান দি পেলাই তাৰ পৰা বিনিময় নিবিচাৰিব। দ্বিতীয়ত কৈছে মান। ত্ৰিনাদপি শুনিছে না তৰুৰিব সহিষ্ণুনা অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্ত হৰি। নিজকে তৃণতকৈ সৰু বুলি ভাবিবলৈ কৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজক কৃষ্ণৰ কিংকৰ বুলি লিখে। কৃষ্ণৰ কিংকৰ, কিংকৰ মানে চাকৰ বা দাস। মাধৱ পুৰুষে নিজক কহয় মাধৱ দাসে বুলি লিখে। দাসৰ দাস তান দাসৱ হৈলো আমি বুলি কয়। তাৰ মানে নিজক এডাল তৃণতকৈ সৰু বুলি কৈছে। আৰু এজোপা গছৰ দৰে আমাক সহিষ্ণু হ'বলৈ শিকাইছে। ৰ'দ বৰষুণ চবতে থাকি, গৰম ঠাণ্ডা সকলো সহ্য কৰি, আপোনাৰ কোব খায়। যেতিয়া গছত আম লাগে আপোনালোকে বাঁহ নি পেলাই কোবায়, নহ'লে ফৰমুটি মাৰে, নহ'লে শিলগুটি মাৰে। তথাপিও গছজোপাই আপোনালোকক ফল দিয়ে। কিমান সহিষ্ণু হ'ব লাগিব, আমাক তেনেকুৱা সহিষ্ণু হ'বলৈ কৈছে। অমানিনা মানদেনা, আপুনি সন্মান বিচাৰিব নালাগে, বেলেগক দিয়ক, বেলেগৰ কথা শুনক। প্ৰায় সভা সমিতিত দেখা যায়, যদি কোনোবা এজন সাধাৰণ মানুহে কিবা ক'বও বিচাৰিছে, আমাৰ বিষয় বাবদ থকা সকলে ধমকিয়াই বহুৱাই দিয়ে, তই বহ, তই বহ। কিয়? সকলো অৱশ্যে তেনেকুৱা নহয়। তাৰ মাজত যিসকলে বেলেগৰ শ্ৰৱণ কৰিব নিবিচাৰে, সন্মান দিব নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকে বহুত মূল্যৱান কথাৰ পৰা কেতিয়াবা কেতিয়াবা আঁতৰি আহিবলগীয়া হয়। কাৰণ আমি শিক্ষাৰ মাজৰ পৰা যিমান অধ্যয়ন কৰি পাইছোঁ, এজন মানুহে তেওঁৰ অভিজ্ঞতাৰ পৰা তাতকৈ হয়তো বহুখিনি বেছি শিকিছে। সেইকাৰণে বেলেগক যেতিয়া সন্মান দিম, বেলেগৰ যেতিয়া শ্ৰৱণ কৰিম, তেওঁৰ পৰা আমাৰ লাভেই হ'ব, লোকচান একো নহয়। নিজৰ মান বিচাৰিবলৈ হাক দিছে, আনক দিবলৈ কৈছে। আৰু শেষত কৈছে অভিন্নেন চক্ষুষা। গুৰুজনাই কীৰ্তনত লিখিছে, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি এক তুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকে সে পণ্ডিত বুলিও সৰ্বজান। আমাৰ এইটো দৃষ্টিকোণ আহিছেনে নাই? আমি এতিয়া সকলোকে তেনেকৈ ভাবিব পৰা হৈছোনে নাই? আমি বহু ঠাইত দেখোঁ তেওঁলোকে নিজৰ আসনখনো নিজে লৈ যায়, আপুনি দিয়া আসনত নবহে। কিয়? যিখন সোণৰ আসন গঢ়িবৰ কাৰণে গুৰুজনাই অস্পৃশ্যতা দূৰ কৰাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰিছিল, যাৰ কাৰণে মহামানৱ মহাত্মা গান্ধী অসমলৈ আহি তেওঁ বিনা দ্বিধাই স্বীকাৰ কৰি গৈছিল, মই যিখন ৰাম ৰাজ্য কল্পনা কৰিছোঁ, সেইখন ৰাম ৰাজ্য ইতিমধ্যে পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত স্থাপন কৰি গৈছে। আৰু যদি এতিয়াও আমি অস্পৃশ্যতাত আছোঁ, উচ্চ নিচ জাতিভেদত আছোঁ, গুৰুজনাই সেইকাৰণে দ্বিতীয় বৈশিষ্ট্য দিছিল, উচ্চ নিচ জাতিভেদ ধনী দুখীয়া নাই। গুৰুজনাই ক'লে যে একত বিশ্বাস কৰা, এক দেৱ এক সেৱ এক বিনে নাইকে। তাৰ পাছত ক'লে কেনেকৈ পাম এতিয়া? আৰু তেতিয়া আমাক দিলে যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত হন্ত শ্ৰেষ্ঠতৰ, মাত্ৰ দুবিধ। আৰু শেষত আমাক 4 বস্তু চিনাকি কৰাই দিলে, গুৰুদেৱ, নাম আৰু ভকত। যদি আমি এক শৰণ হৰিনাম ধৰ্মটো হাৰে হিমজুৱে যদি উপলব্ধি কৰিব বিচাৰোঁ, যদি পাৰোঁ, যিসকলে ইতিমধ্যে শৰণাগতি হৈছে তেওঁলোকে উপলব্ধি কৰিব পাৰিছেনে নাই? শৰণাগতিৰ 6টা ষ্টেপ আছে। 6টা ষ্টেপ মই শৰণ ল'লে নহ'ব। মই শৰণ লোৱাৰ পাছত কি কৰিছোঁ? অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম, ৰক্ষয়িতি বিশ্বাস, গোপ্তৃত্বে বৰণম তথা আত্মনিক্ষেপ কৰ্পণ্য ষডবিধা শৰণাগতি।
ছটা শৰণাগতিৰ আমাক ষ্টেপ দিছে। প্ৰথম কৈছে অনুকূলস্য সংকল্প। এক শৰণ হৰিনাম ধৰ্মৰ আটাইতকৈ জানিবলগীয়া কথা, ভগৱানে যিটো ভাল পায়, তেওঁৰ যিটো অনুকূল, ভগৱান মানে এই সমস্ত প্ৰাণী, সকলোতে ভগৱান বিৰাজমান আছে। গছ গছনি জীৱ জন্তু সমস্ত বিষ্ণুময়। সকলোৰে উন্নতিৰ কাৰণে, সকলোৰে হিতৰ কাৰণে আমি কৰ্ম কৰিব লাগিব, সংকল্পবদ্ধ হ'ব লাগিব। অনুকূলস্য সংকল্প, তেতিয়া ভগৱানে ভাল পাব। গীতাত কৈছে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ করুণ এবচ নির্মম নিরহংকার সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয় ময় অর্পিত মনোবুদ্ধির যো মদ ভক্তা সমে প্রিয়। দ্বাদশ অধ্যায় 13-14 নম্বৰ শ্লোক। যিজন সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ, মনত তিল মানুহ দ্বেষ ভাৱ নাই। কিন্তু আমি একত শৰণ লোৱাবিলাকেও আমাৰ মনত দ্বেষ ভাৱ আছেনে নাই? এজনৰ উন্নতি হ'লে আমি ভাল পাওঁ নে বেয়া পাওঁ? আপোনাৰ গাঁৱত যদি কোনোবাই দিহানাম ভালকৈ গাব পৰা হৈছে, কেনেকৈ তেওঁৰ ভৰি টানো, কেনেকৈ পিছফালে টানো। কোনোবা এজন যদি অকণমান আগবাঢ়ি গৈছে, সংগীতৰ ক্ষেত্ৰত হওক, খেলাৰ ক্ষেত্ৰত হওক, পঢ়াৰ ক্ষেত্ৰত হওক, কেনেকৈ তেওঁৰ অপমান উলিয়াওঁ, কেনেকৈ তেওঁক অপবাদ দিওঁ, কেনেকৈ পিছলৈ টানো। আৰু ভগৱানে কৈছে তুমি যিমানেই ধৰ্ম কৰা, যদি মানুহৰ প্ৰতি, প্ৰাণীৰ প্ৰতি মনত যদি দ্বেষ ভাৱ আছে, তেতিয়াহ'লে তুমি মোৰ প্ৰিয় নহয়। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ করুণ এবচ, সমস্ত প্ৰাণীৰ প্ৰতি মৈত্ৰতাৰ ভাৱ, করুণ ভাৱ। নিৰ্মম নিৰহংকাৰ, মই আৰু মোৰ বুলি গৰ্ব নকৰা। দুখ সুখ সকলোতে সমান থকা, যিটো পাইছোঁ তাতে সন্তুষ্ট থকা। যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। সেইকাৰণে শৰণাগতিৰ প্ৰথম ষ্টেপটোৱে হৈছে অনুকূলস্য সংকল্প। যিটো ভগৱানৰ অনুকূল, সমস্ত প্ৰাণীৰ প্ৰতি যিটো হিতকাৰক, সেইটো কৰ্ম কৰাটো শৰণাগতিৰ প্ৰথম কৰ্তব্য। দ্বিতীয় হৈছে প্ৰতিকূলস্য বৰ্জনম। যিটো বেয়া সেইটো ত্যাগ কৰা। বেয়া কৰাটো ত্যাগ কৰিব পাৰিছোনে নাই? যিটোৱে বেলেগৰ অহিত হয়, যিটো প্ৰাণীৰ হিংসা হয়, সেইবিলাক বাদ দিব পাৰিছোনে নাই? যদি পৰা নাই, কেৱল নীতি নিয়মে কৰি আছোঁ, তেতিয়াহ'লে আমাৰ দ্বাৰা একো ধৰ্ম হোৱা নাই। আপুনি ধৰ্মটো কেৱল অকল নীতি নিয়মৰ মাজত যদি বান্ধি ৰাখিছে, তেতিয়াহ'লে গুৰুজনাৰ ধৰ্ম বুজা নাই। গুৰুজনাৰ ধৰ্ম পৃথিৱীত বিৰল, অদ্বিতীয়। গুৰুজনাই সমস্ত প্ৰাণীৰ হিত সাধনৰ কথা কৈছে। এটা পোক পৰুৱাৰ পৰা বুলি সমস্ত, কাকো হিংসা কৰিবলৈ হাক দিছে। আনকি তেওঁ কৈছে আনৰ ধৰ্মক নিহিংসিবা কদাচি। যদি কোনোবাই কৰি আছে কিবা ধৰণে, বেলেগ ধৰণে, তেওঁলোককো হিংসা নকৰিব। যিদিনা বুজিব আহিব, তেওঁ কাকো অন্যায় কৰিব নাপায়। আৰু যিটো প্ৰাণীৰ কাৰণে অহিত, যিটো ভগৱানে বেয়া পায়, দম্ভ দৰ্প অভিমানচ্চ ক্ৰোধ পাৰুষ্যমেবচ অজ্ঞানম চাভিজাতস্য পাৰ্থ সম্পদম আসুৰিম। ষষ্ঠাদশ অধ্যায় 4 নম্বৰ শ্লোক গীতা। দৈৱী আৰু অসুৰ সম্পদত আসুৰিক সম্পদৰ কথা কৈছে। তাত কৈছে দম্ভ দৰ্প অভিমান, এই যিমানবিলাক আছে এইবিলাক ত্যাগ কৰিব লাগে। প্ৰতিকূলস্য বৰ্জন। ৰক্ষ ইতি বিশ্বাস, ভগৱানে যে মোক ৰক্ষা কৰিব। শৰণ মানে কি? শৰণ মানে আশ্ৰয়। গুৰুজনাই ক'লে কৃষ্ণত শৰণ লোৱা, তাৰমানে কৃষ্ণত আশ্ৰয় লোৱা। তে কৃষ্ণত আশ্ৰয় ল'লে কি হ'ব? ৰক্ষা কৰিব। অনন্য চিন্তয়ন্তু মাম ये जना पार्युपासते तेषां नित्याभियुक्तानां যোগক্ষেম বহাম্যহম। নৱম অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন, অনন্যভাৱে যদি কোনোবাই মোক শৰণ লয়, মই তেওঁক দুটা বস্তু দিওঁ। এটা হৈছে অভাৱ পূৰণ, আৰু এটা হৈছে যিখিনি আছে তাৰ ৰক্ষণাবেক্ষণ। আৰু কি লাগে আমাৰ? আপোনাৰ যিটো নাই ভগৱানে গ্যাৰেণ্টি দিছে মই সেইটো দিম, আৰু যিখিনি আপোনাৰ আছে সেইখিনি মই ৰক্ষণাবেক্ষণ দিম। আৰু কি লাগে? এই বিশ্বাসটো আমাৰ আছেনে নাই? ৰক্ষয়িতি ইতি বিশ্বাস। বিয়াৰ পাছত এহাল দম্পতি আঠমঙলা খাবৰ কাৰণে গৈছে। মাজত এখন নদী, নদীখন পাৰ হ'ব লাগে নাৱত। আৰু তেতিয়া জংঘলৰ মাজৰ কথা,
সেইকাৰণে গিৰিয়েকজনে এখন তৰোৱাল লৈ গৈছে জংঘলৰ মাজে লুংলুঙীয়া বাটেদি যাব লাগিব নদীৰ মাজত নাওখন পোৱাৰ লগে লগে বতৰ এনেকুৱা বেয়া হৈ আহিল ঢৌ উঠিবলৈ ধৰিলে নাওখনত পানী সোমোৱা আৰম্ভ হ'ল কইনাজনীয়ে ভয় খাইছে পত্নীগৰাকীয়ে ভয় খাইছে কি হ'ব এতিয়া নাওখন যদি ডুবি যায় আৰু গিৰিয়েকৰ মুখলৈ চাইছে তেওঁ মিচিক মাছাক ওপৰলৈ চাই হাঁহি আছে ভাবিছে বেয়া মানুহৰ লগত বিয়া হ'ল এজন অকণমান চাগে গণ্ডগোল আছে ভাবিলে এতিয়া উপায় নাই মই নিজে পানীখিনি পেলাওঁ সেই বোলে নাৱত সোমোৱা পানীখিনি উঠাই পেলাই আছে এসময়ত বতৰ যেতিয়া থিৰ হ'ল এতিয়া দেখা পাইছে গিৰিয়েকে তাৰ পিছত থকা অকণমান পানীকণ হাতেৰে উঠাই পেলাই আছে ঘৈণীয়েকৰ আৰু এবাৰ টেম্পাৰ ছুটি গ'ল ক'লে তুমি কেনেকুৱা মানুহ যিটো সময়ত নাৱত পানী সোমাইছিল এই সময়ত তুমিতো এনে ফিচিক ফাচাক কৰি হাঁহি আছা আৰু মই নিজে নাৱৰ পৰা পানী উঠাই আমাৰ দুটাক বচালোঁ আৰু এতিয়া এইখন পানীয়ে একো অপকাৰ নকৰে অথচ তুমি এয়া পানী উলিয়াইছা অকণমান খেলি মেলি নেকি সি ঘপককৈ তৰোৱালখন উলিয়াই ঘৈণীয়েকৰ ডিঙিৰ ওচৰত ঘূৰাবলৈ ধৰিলে ঘৈণীয়েকে মিচিক মাছাক হাঁহি দিলে গিৰিয়েকে কৈছে তোমাৰ ভয় লগা নাই এই তৰোৱাল তোমাৰ ডিঙিৰ ওচৰত লগাই আছোঁ বোলে নাই লগা কিয় মোৰ বিশ্বাস আছে তোমাৰ ওপৰত কি বিশ্বাস কাৰণ তুমি মোৰ স্বামী মই তোমাৰ পত্নী মোৰ বিশ্বাস আছে যে মোৰ স্বামীয়ে মোৰ কেতিয়াও অপকাৰ কৰিব নোৱাৰে আৰু তেতিয়া গিৰিয়েকে ঘৈণীয়েকক কৈছে শুনা যেনেকৈ তোমাৰ মোৰ ওপৰত বিশ্বাস আছে তেনেকৈ মোৰো মোৰ স্বামীৰ ওপৰত বিশ্বাস আছে যে মোৰ স্বামীয়েও মোৰ কোনো অহিত কৰিব নোৱাৰে আৰু যদি তেওঁ ভাবে যে মোক মৃত্যু দিব বা মৃত্যুদণ্ড দিব বা মোক মাৰি নিব তেতিয়া পৃথিৱীৰ এনেকুৱা কি শক্তি আছে যোনে মোক বচাব পাৰিব অসম্ভৱ এইটো বিশ্বাস মোৰ কৃষ্ণৰ ওপৰত আছে ৰক্ষয়তি ইতি বিশ্বাস আৰু তাৰ পাছত চতুৰ্থত কৈছে গোপ্তৃত্য বৰণম তথা বৰণ কৰিব লাগিব আপুনি স্বামী হিচাপে আইসকলৰ বিশ্বাস চাওক 20 বছৰ 30 বছৰ মাক বাপেকৰ ঘৰত থকাৰ পাছত এজনী ছোৱালীয়ে এটা নিশা এজন অচিনাকি ল'ৰাৰ ডিঙিত এধাৰি মালা পিন্ধাই দিয়াৰ পাছত আজিৰ পৰা তুমি মোৰ জীৱন সংগিনী হ'লা জীৱন সাথী হ'লা এই বাক্যষাৰ শুনাৰ পাছতে ইমান বিশ্বাস স্বামী বৰণ কৰি তেওঁৰ লগত গুচি আহে মাক বাপেকক ত্যাগ কৰি বৰণ কৰিছে স্বীকাৰ কৰি লৈছে যে এইজনেই মোৰ স্বামী এগৰাকী পত্নীৰ কাৰণে তেওঁৰ স্বামী যেনেকৈ বিশ্বাসৰ স্থল যেনেকৈ স্বামীক তেওঁ বৰণ কৰি লয় নিজৰ জীৱন সংগী হিচাপে যে এই মোৰ ৰক্ষণাবেক্ষণৰ কাৰণে মূল ঠিক তেনেকৈ ভগৱান কৃষ্ণকো আমি বৰণ কৰিব লাগিব তেওঁৰ ওচৰত শৰণ ল'ব লাগিব যে এইজনেই মোৰ স্বামী এওঁৱে মোক বিপদ কালত মোৰ 3টা তাপত যি আমি ভুগি আছো আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা যদি কোনোবা আছে পৰিত্ৰাণ দিব পৰা এয়া হৈছে কেৱল আৰু কেৱল কৃষ্ণ গোপ্তৃত্ব বৰণম তথা আৰু সেই বুলি ভাবি লৈ কি কৰিব লাগিব আত্মনিক্ষেপ আত্মসমৰ্পণ যেনেকৈ বলিয়ে 3 পদ ভূমিক 3য় পদ ক'ত দিম বুলি সোধাৰ লগে লগে তেওঁৰ শিৰ পাতি দিছিল অৰ্থাৎ টোটেল সাৰেণ্ডাৰ সম্পূৰ্ণ সমৰ্পণ ঠিক তেনেকৈ ভগৱানৰ চৰণত যিদিনে আমি সম্পূৰ্ণ সমৰ্পিত হৈ যাম যে বৰ্তমানৰ পৰা মোৰ স্বামী তুমি যেনেকৈ ইচ্ছা কৰা মোক খটুৱা বস আত্মনিক্ষেপ আৰু কাৰ্পণ্য দীনতা অসহায় হে প্ৰভু তুমি বিনে মোৰ গতি নাই মোৰ জীৱনটোৰ কাৰণে তুমিয়েহে সকলো তুমিয়ে গতি তুমিয়ে মতি তোমাৰ বাহিৰে মোৰ কোনো নাই মই অসহায় এই 6টা ভাৱ যদি মনলৈ আমি আনিব পাৰোঁ তেতিয়াহ'লে শৰণ প্ৰকৃতাৰ্থত আমি লৈছো বুলি ক'ব পাৰোঁ শৰণ কেৱল অনুষ্ঠান নহয় শৰণ কেৱল অমুকে শৰণ ল'লে অমুকে নাই লোৱা সেইটো অকল শৰণ তেনেকুৱা নহয় শৰণ হৈছে আপুনি নিজক সমৰ্পণ কৰি দিব পৰা